ইন্দ্ৰাণী পুনৰবাৰ আপোনালোকক আইডিবি পইণ্টৰ আন এটি ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আজিৰ ভিডিঅ'টোত আমি নিশ্চয় আপোনালোকে থাম্বনেইলখন দেখি গমেই পাইছে যে আজিৰ ভিডিঅ'টোত আমি কি শিকিম। গতিকে আজিৰ ভিডিঅ'টোত মই আলোচনা কৰিম HCF আৰু LCM। HCF মানে হাইয়েষ্ট কমন ফেক্টৰ আৰু LCM হ'ল লিষ্ট কমন মাল্টিপল। বা অসমীয়াত আমি HCFক আমি গ সা উ তাৰমানে গৰিষ্ঠ সাধাৰণ উৎপাদক আৰু LCM মানে ল সা গু বুলি কওঁ, তাৰমানে লঘিষ্ঠ সাধাৰণ গুণিতক। এতিয়া আমি HCF আৰু LCMৰ বিষয়ে আলোচনা কৰিবলৈ এই ভিডিঅ'টোত মই যদিও ভিডিঅ'টো দীঘলীয়া হ'ব পাৰে কিন্তু আপোনালোকে স্কিপ নকৰি যদি চাব শেষলৈকে, যদিহে গসাগু বা লসাগুৰ বিষয়ে বা HCF বা LCMৰ বিষয়ে সম্পূৰ্ণকৈ জানিব বিচাৰে। গতিকে মই ডিটেইলকৈ আলোচনা কৰিম সৰু সৰু এক্সাম্পল দি পেলাই। গতিকে ভিডিঅ'টো আপোনালোকে চাই থাকক। তেনেহ'লে আহক আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। HCF আৰু LCM শিকিব যোৱাৰ আগতে আমি দুটা ৱৰ্ড জানিব লাগিব, হোৱাট ইজ ফেক্টৰ আৰু মাল্টিপল কি। তাৰমানে ফেক্টৰ কি হয়, মাল্টিপল কি হয় আমি জানিব লাগিব। তাৰপিছত আমি কমন ফেক্টৰ, কমন মাল্টিপল, তাৰপিছতহে আমি হায়েষ্ট কমন ফেক্টৰ আৰু বা লিষ্ট কমন মাল্টিপল কি হয় জানিব পাৰিম। গতিকে আমি প্ৰথমতে আমি জানি লওঁ ফেক্টৰ আৰু মাল্টিপল। ছাপ'জ মই যিকোনো এটা নাম্বাৰৰ ফেক্টৰ কি হ'ব, এটা নাম্বাৰ লৈছোঁ 8, গতিকে 8 নাম্বাৰটোৰ মোৰ ফেক্টৰ কি হ'ব আৰু মাল্টিপল কি হ'ব। এতিয়া ফেক্টৰ কোনবিলাক হয়, যিকোনো এটা নাম্বাৰৰ ফেক্টৰ সেইবিলাক নাম্বাৰ হ'ব যিবিলাক নাম্বাৰেৰে 8ক ডিভাইড যাব। তাৰমানে 8ৰ ফেক্টৰ বুলি ক'বলৈ হ'লে আমি কি আমি নাম্বাৰ চাব লাগিব, কোনটো নাম্বাৰ দি আমি 8ক ডিভাইড কৰিব পাৰিম, ডিভিজিবল হ'ব। ছাপ'জ 1এৰেতো আমি 1 বুলি ক'লে 1এৰে আমি যিকোনো নাম্বাৰকে প্ৰত্যেক নাম্বাৰকে আমি 1এৰে ডিভাইড হ'ব। গতিকে 1টো আমাৰ আহিবই, কাৰণ 1 8 জাৰ 8। তাৰপিছত আৰু কি নাম্বাৰ আহিব পাৰে, 2ৰে আমি 8ক ডিভাইড যাবনে নাযাব আমি চেক কৰিম। তো 2ৰে আমাৰ 8ক ডিভাইড হ'ব, ডিভিজিবল হ'ব। 2 4 জাৰ 8, তাৰমানে 2 এটা নাম্বাৰ পালোঁ। ছাপ'জ মই এনেকৈ লিখিব পাৰোঁ 8 ইকুৱেল টু মই লিখিব পাৰোঁ 1 × 8, 1 8 জাৰ 8, তাৰমানে 1এৰে 8ক ডিভাইড হ'ব। 2 লিখিলে 2 × 4, 2 4 জাৰ 8, তাৰমানে 8টো আমাৰ 2ৰে ডিভিজিবল হ'ব। ছেকেণ্ডলি 3ৰে ডিভিজিবল নহয়, কাৰণ 3ৰ মাল্টিপ্লিকেশ্যন টেবুলত আমি 8 নাপাওঁ, কাৰণ 3 2 জাৰ 6, 3 3 জাৰ 9, গতিকে 8 নাহে। গতিকে 3ৰে 8ক আমি ডিভাইড কৰিব নোৱাৰোঁ। ছেকেণ্ডলি আমাৰ 4 অলৰেডি পাইছোঁ, মই নিলিখিলোঁ হয়, কিন্তু যদি লিখোঁ ছাপ'জ 4 × 2। থাৰ্ডলি 1 পালোঁ, 2 পালোঁ, 4 পালোঁ, 5এৰে ডিভাইড নহয়, 6এৰে নহয়, 7এৰে আমি ডিভাইড কৰিব নোৱাৰোঁ। লাষ্টত আহিব 8 × 1, তাৰমানে আমি 8ক ডিভাইড যোৱা আমি কি নাম্বাৰ পালোঁ, 1 2 4 8। গতিকে এইকেইটা নাম্বাৰেৰে 8ক আমি ডিভাইড কৰিব পাৰিম। গতিকে আমি 8ৰ ফেক্টৰ কি হ'ব, আমাৰ ফেক্টৰ অফ 8 হ'ব, ফেক্টৰ অফ 8 কি পাম আমি, ফেক্টৰ অফ 8 পাম আমি 1 2 4 আৰু 8। তাৰমানে এইকেইটা নাম্বাৰেৰে আমাৰ 8ক ডিভাইড হ'ব। গতিকে আমাৰ 8ৰ ফেক্টৰ হ'ব আমাৰ এই 4টা নাম্বাৰ 1 2 4 8। এতিয়া আমি মাল্টিপল অফ 8ৰ মাল্টিপল কি হ'ব। এতিয়া মাল্টিপল বুলি ক'ব লাগিলে মাল্টিপল 8ৰ লগত আমি কিবাকিবি নাম্বাৰ মাল্টিপ্লাই কৰি পেলাই আমি যিবোৰ ৰিজাল্ট পাম সেইবোৰ হ'ব আমাৰ 8ৰ মাল্টিপল। আমি একদম স্মলেষ্ট নাম্বাৰৰ পৰা লওঁ, ছাপ'জ 8 1 জাৰ 8, 8 2 জাৰ 16, তাৰমানে মই যদি এনেকৈ লিখোঁ 8ৰ মাল্টিপল কোনবিলাক লিখিম আমি, মই 8 1 জাৰ 8, 8 × 2 = 16, 8 3 জাৰ 24। চ' এইবিলাক হ'ব 8ৰ মাল্টিপল। তাৰমানে 8ৰ মাল্টিপল হিচাপে লিখিব গ'লে আমি কি লিখিব পাৰোঁ, 8 2 জাৰ 16 হ'ব, 8 3 জাৰ 24, 8 4 জাৰ 32। এনেকৈ আমি 8ৰ লগত যিমান নাম্বাৰ মাল্টিপ্লাই কৰি যিবোৰ নাম্বাৰ পাম সেইবোৰে হ'ব 8ৰ মাল্টিপল। গতিকে মাল্টিপল আমি ৱৰ্ডটোৰ পৰাই মনত ৰাখিব পাৰোঁ, 8ৰ লগত আমি 8ৰ মাল্টিপ্লিকেশ্যন টেবুলখনত আমি যিবোৰ নাম্বাৰ পাম সেইবোৰকে আমি ক'ম 8ৰ মাল্টিপল। গতিকে আমি ইয়াত ফেক্টৰ আৰু মাল্টিপল, এইকেইটা হ'ল তোমাৰ আপোনাৰ মাল্টিপল অফ 8, মাল্টিপল অফ 8, 8 16 24 32, এইটো আপ টু ইনফাইনাইট যাব। আমি ইয়াত মাল্টিপল কিমানটা বুলি সুধি গ'লে আমি ইয়াৰ এণ্ডিং কৰিব নোৱাৰোঁ, এই ইনফাইনাইট যিমান নাম্বাৰ আপুনি মাল্টিপ্লাই কৰি যাম সিমানে আমি 8ৰ মাল্টিপল পাম। কিন্তু ফেক্টৰ অফ এটা যিকোনো এটা নাম্বাৰৰ ফেক্টৰ আমাৰ ফিনিট, নাম্বাৰটো ফিনিট হয়। কিয় ফাইনাইট হ'ব, কাৰণ এই নাম্বাৰটোৰ ফেক্টৰ হ'ব লাগিলে হয়তো নাম্বাৰটোকে লেছ হ'ব নহ'লে ইকুৱেল হ'ব, কিন্তু মাল্টিপলটো সদায় নাম্বাৰটোতকৈ আইদাৰ ইকুৱেল হ'ব নহ'লে গ্ৰেটাৰ হ'ব। গতিকে আমি
সদায় এই দুটা ডিফাৰেন্স মনত ৰাখিব লাগিব কি ফেক্টৰ অফ 8 যিকোনো এটা নাম্বাৰ অফ ফেক্টৰ সদায় তাতকৈ নাম্বাৰটোতকৈ সদায় সৰু হ'ব স্মলাৰ হ'ব নহ'লে ইকুৱেল হ'ব গতিকে 8ৰ ফেক্টৰ আমি হায়েষ্ট ফেক্টৰটো পাইছোঁ আমি ডাঙৰ ফেক্টৰটো পাইছোঁ চবতছে 8 তো তাৰপিছত তাৰ বাকীকেইটা গোটেই 8তকৈ সৰু স্মল হয় কিন্তু মাল্টিপল বুলি ক'লে আমি একদম লোৱেষ্ট যিটো মাল্টিপল পাইছোঁ সেইটোহে আমাৰ 8ৰ লগত ইকুৱেল আছে বাকিবোৰ গ্ৰেটাৰ হয় গতিকে আমি ইয়াৰ পৰা এটা পইণ্ট ক'ব পাৰোঁ যে ফেক্টৰ অফ এনি নাম্বাৰ আৰ অলৱেজ আইদাৰ equal or less than the number and multiple of 8 বুলি ক'ব লাগিলে আমি কি ক'ব পাৰোঁ multiple of 8 multiple of any number is always either equal or greater than the number গতিকে এই দুটা পইণ্ট আমি এটা ডিফাৰেন্স এটা মনত ৰাখিব পাৰোঁ তাৰপিছত আমি 8ৰ গতিকে মাল্টিপল গম পালোঁ আমি ফেক্টৰ গম পালোঁ এতিয়া আমি বিচাৰিম কমন ফেক্টৰ বা কমন মাল্টিপল এতিয়া কমন বুলি কোৱাৰ লগে লগে আমাৰ নিশ্চয় কমন বুলি কম্পেয়াৰ কৰিব গ'লে দুটা বস্তু মিনিমাম আমাক দুটা নাম্বাৰ লাগিব যেনেকৈ মোৰ কিবা এটা কাৰোবাৰ লগত কমন যদি থাকিব লাগে কম্পেয়াৰ কৰিব যে আমি কৰোঁ তেতিয়াহ'লে আমি নিশ্চয় দুটা এটাতকৈ বেছি গতিকে কমন ৱৰ্ডটো অহাৰ লগে লগে আমি যিকোনো দুটা নাম্বাৰ ল'ম তাৰপিছত আমি কমন মাল্টিপল বা কমন ফেক্টৰ কেনেকৈ উলিয়াম সেইটো শিকি লওঁ এতিয়া আমি কমন ফেক্টৰলৈ আহোঁ গতিকে কমন ফেক্টৰ ওলাবৰ কাৰণে প্ৰথমতে মই কি কৰিব লাগিব দুটা নাম্বাৰ মোৰ দেন ওৱান এটাতকৈ বেছি নাম্বাৰ ল'ব লাগিব তেতিয়াহে মই দুটাৰ মাজত কম্পেয়াৰ কৰি পেলাই কমনটো ওলাব পাৰিম গতিকে কমন ফেক্টৰ ওলাবৰ কাৰণে মই উলিয়াবৰ কাৰণে আমি দুটা নাম্বাৰ লৈছোঁ মই 8 আৰু 10 8 আৰু 10 এই দুটা নাম্বাৰৰ প্ৰথমতে ফেক্টৰ উলিয়াম তাৰপিছত আমি কমন ফেক্টৰ তাৰপিছত আমি হায়েষ্ট কমন ফেক্টৰ গতিকে 8 আৰু 10ৰ ফেক্টৰ উলিয়াওঁ আগতে গতিকে 8ৰ ফেক্টৰ ওলাব লাগিলে মই প্ৰথমতে চাম যে 8ক কি নাম্বাৰ দি ডিভাইড যাব গতিকে প্ৰথমতে আমাৰ 1 এৰে যাব 1 into 8 সেকেন্ডলি 2 ৰে ডিভাইড যাব 2 into 4 3 ৰে নাযায় 4 এৰে যাব অলৰেডি 4 নাম্বাৰটো ইয়াত মই পাইছোঁই গতিকে আমি এইখিনিতে ষ্টপ কৰিব পাৰোঁ গতিকে ইয়াৰ পৰা মই লিখিব পাৰিম ফেক্টৰ্ছ অফ 8 ফেক্টৰ্ছ অফ 8 কি হ'ব ফেক্টৰ্ছ অফ 8 equal to 1 2 4 8 গতিকে 1 2 4 8 এই চাৰিটা হৈছে 8ৰ ফেক্টৰ সিমিলাৰলি আমি 10ৰ ফেক্টৰ যদি উলিয়াওঁ তো 10ৰ ফেক্টৰ আমি কি পাম প্ৰথমটো 1 into 10 গেটো 1 এৰে আমাৰ যিকোনো নাম্বাৰকে আমি 1 এৰে ডিভাইড হয় গতিকে 1 টো প্ৰত্যেক নাম্বাৰতে থাকে গতিকে 1 into 10 সেকেন্ডলি 2 into 5 3 ৰে 10ক ডিভাইড নাযায় 4 এৰে নাযায় 5 এৰে যাব 5 অলৰেডি আমি লিখিছোঁ গতিকে ফেক্টৰ্ছ অফ 10 ফেক্টৰ্ছ অফ 10 আমি কি পাম ফেক্টৰ্ছ অফ 10ৰ ফেক্টৰ মই কি পাম 1 2 5 আৰু 10 সো 1 2 5 আৰু 10 সো আমি 8ৰ ফেক্টৰ পালোঁ 1 2 4 8 আৰু 10ৰ ফেক্টৰ পালোঁ 1 2 5 10 এতিয়া মই কমন ফেক্টৰ চাম কমন মানে কি আমি দুইটাতে কোনটো ফেক্টৰ ন দুইটাতে 8ৰো ফেক্টৰ হয় 10ৰো ফেক্টৰ হয় গতিকে আমি যদি মিলাই চাওঁ 1 2 তো সব প্ৰত্যেকতে থাকিব 1 2 কমন হ'বই গতিকে 1 2 থাকিবই লগতে 2 2 আমাৰ 8ৰো ফেক্টৰ পাইছোঁ 2 2 আমাৰ 10ৰো ফেক্টৰ গতিকে কমন ফেক্টৰ মই এটা পালোঁ সো কমন ফেক্টৰ্ছ অফ কমন ফেক্টৰ্ছ অফ 8 and 10 8 আৰু 10ৰ কমন ফেক্টৰ মই কি ক'লোঁ প্ৰথমটো 1 2 থাকিবই সবতে 2 2 পালোঁ 2 2 দুইটাতে কমন আছে তাৰপিছত 4 4 যেহেতু 8ৰ ফেক্টৰ হয় কিন্তু আমাৰ 10ৰ ফেক্টৰ নহয় গতিকে লাষ্টত আমি আছে 8 8 টো আমাৰ 8ৰ ফেক্টৰ কিন্তু 10ৰ ফেক্টৰ নহয় গতিকে আমি 8 টো লিখিব নোৱাৰোঁ গতিকে দুইটাৰ আমি কমন ফেক্টৰ পালোঁ 1 আৰু 2 এতিয়া আমি হাইয়েষ্ট কমন ফেক্টৰ তাৰমানে কমন ফেক্টৰ আমাৰ হাইয়েষ্ট কোনটো হয় সেইটোৱে হ'ব আমাৰ হাইয়েষ্ট কমন ফেক্টৰ গতিকে কমন ফেক্টৰ যদি আমি দুইটা চাওঁ দুইটাৰ মাজত আমাৰ হাইয়েষ্ট কোনটো হ'ব 2 2 গতিকে therefore HCF হাইয়েষ্ট কমন ফেক্টৰ অফ 8 and 10 8 আৰু 10ৰ আমাৰ হাইয়েষ্ট কমন ফেক্টৰ কি হ'ব হাইয়েষ্ট নাম্বাৰটো হৈছে আমাৰ 2 গতিকে এইটোৱে হ'ব HCF সিমিলাৰলি আমি মাল্টিপলৰ ক্ষেত্ৰতো আমি কমন মাল্টিপল কি হ'ব যদি 8 আৰু 10ৰ মই কমন মাল্টিপল ওলাব লাগে তেতিয়াহ'লে প্ৰথম মই 8ৰ মাল্টিপল ওলাম 10ৰ মাল্টিপল উলিয়াম তাৰপিছত আমি দুইটাৰে কমন মাল্টিপল কি হয় আমি কমন মাল্টিপললে সো কমন মাল্টিপল বুলি ক'ব লাগিলে আমি প্ৰথমতে আমি দুটা নাম্বাৰৰ মিনিমাম দুটা আমি এটাতকৈ বেছি মিনিমাম দুটা নাম্বাৰ আমি ল'ব লাগিব আমি নাম্বাৰ সেম নাম্বাৰে লৈছোঁ যাতে কনচেপ্টটো বুজাত আপোনালোকৰ সুবিধা হয় গতিকে মই সেম নাম্বাৰে লৈছোঁ 8 আৰু 10 প্ৰথমতে মই কি কৰিম 8ৰ মাল্টিপল লিখিম
তাৰপিছত 10ৰ মাল্টিপল লিখিম তাৰপিছত আমি দুইটাৰ মাজত কমন কি হয় হেতুৱে হ'ব আমাৰ কমন মাল্টিপল আৰু কমন মাল্টিপলটো উলোৱাৰ পিছতে আমি এলচিএম লিষ্ট কমন মাল্টিপলটো উলাব পাৰিম তাৰ মানে লসাগু লিষ্ট বুলি কোৱাৰ লগে আমি দুইটাৰ গুটেকিটাৰ মাজত আমি কমন মাল্টিপল গিটাৰ ভিতৰত যেটো আটাইতকৈ সৰু যেটো আটাইতকৈ স্মলাৰ নাম্বাৰ হয় হেতুৱে হ'ব লিষ্ট কমন মাল্টিপল বা লসাগু বা আমি শৰ্টলি আমি ক'ব পাৰো এলচিএম গতিকে আমি চাও 8ৰ মাল্টিপল কি হ'ব মই আগতে কৈছো যে মাল্টিপল মানে 8ৰ লগত আমি কিছুমান নাম্বাৰ মাল্টিপ্লাই কৰি যিবোৰ আমি নাম্বাৰ পাম হেবুৰে হ'ব 8ৰ মাল্টিপল গতিকে মাল্টিপল অফ 8 কি পাম 8 1 jar 8 8 2 jar 16 8 3 jar 24 এনেকে 32 8 5 jar 40 8 6 jar 48 8 7 jar 56 64 72 80 এনেকে আমি 8ৰ মাল্টিপল যেটো আমাৰ ইনফাইনাইট নাম্বাৰ অফ আমি মাল্টিপল পাম সো মই জাস্ট 80 লৈকে লিখিছো ঠিক তেনেকে মাল্টিপল অফ 10 10ৰ মাল্টিপল কি হ'ব 10ৰ লগত আমি নাম্বাৰ কিছুমান মাল্টিপ্লাই কৰি আমি লিখি যাম হেবুৰে হ'ব 10ৰ মাল্টিপল গতিকে 10ৰ মাল্টিপল বুলি 10 1 jar 10 10 2 jar 20 30 40 10 5 jar 50 60 10 7 jar 70 10 8 jar 80 সিমিলাৰলি এটো ইনফাইনাইট নাম্বাৰ অফ আমি মাল্টিপল পাম মই জাস্ট 80 লৈকে লিখিছো এতিয়া আমি লিখিম কমন মাল্টিপল দুইটাৰ 8 আৰু 10ৰ আমি কমন মাল্টিপল উলিয়াব লাগে সো কমন মাল্টিপল মানে কি দুইটাতে থাকিব লাগিব যেটো মাল্টিপল আমাৰ 8টো আছে 10টো আছে হেতু মাল্টিপল হেইকিটা মাল্টিপল হ'ব কমন মাল্টিপল অফ 8 and 10 গতিকে কমন মাল্টিপল বুলি ক'বলৈ আমি এবাৰ চেক কৰি চাও কি কমন আছে সো 8 ইয়াত আছে 10ত নাই 16 10ত নাই 24 10ত নাই 32 10ত নাই 40 টো আমাৰ 8টো আছে 10ৰো মাল্টিপল আৰু 8ৰো মাল্টিপল গতিকে এইটো এটা আমি কমন মাল্টিপল পালো 40 তাৰ পিছত কি আছে 48 10ৰ মাল্টিপল নহয় 56 নহয় 64 নহয় 72 নহয় 82 আকৌ 8ৰো মাল্টিপল 10ৰো মাল্টিপল গতিকে আমি এই দুটা আমি কমন মাল্টিপল আৰু পাম আমি পিছলে জাস্ট আমি মই দুটা উলিয়াইছোতে সো কমন মাল্টিপল আমি কি পালো 8 আৰু 10ৰ 40 পালো আৰু 80 পালো মিনিমাম আমি দুটা আমাক যেহেতু আমাৰ লোয়েষ্টটো লাগে লিষ্ট কম নাম্বাৰ আটাইতকৈ স্মলাৰ মাল্টিপলটো লাগে গতিকে আমি 40 আৰু 80 দুটা পালো এতিয়া এইটো হল কমন মাল্টিপল আৰু কিন্তু আমি এলচিএম বুলি ক'লে কি হ'ব এলচিএম মানে লিষ্ট কমন মাল্টিপল সো কমন মাল্টিপলৰ আমাৰ আটাইতকৈ লিষ্ট নাম্বাৰটো স্মলাৰ নাম্বাৰটোৱে হ'ব আমাৰ এলচিএম গতিকে লিষ্ট কমন মাল্টিপল দুইটাৰ লগত কম্পেয়াৰ কৰিলে আমি আটাইতকৈ স্মলাৰটো কোনটো পালো 40 গতিকে 40 কে আমি লিষ্ট দুইটাৰে কমন মাল্টিপল আমি 40 কে স্মলাৰ মাল্টিপল আৰু নাপাওঁ গতিকে আটাইতকৈ আমাৰ সৰু বা স্মলাৰ মাল্টিপলটো হ'ব 40 গতিকে এইটো আমাৰ আনসাৰটো হ'ব এলচিএম অফ 8 and 10 আমাৰ হ'ব আনসাৰটো 40 হ'ব এতিয়া আমাৰ এলচিএম বা এইচচিএফ আমাৰ উলিওৱা আমাৰ বেলেগ পদ্ধতি আছে এটা হল আমাৰ প্ৰাইম ফেক্টৰাইজেশ্যন পদ্ধতি প্ৰাইম ফেক্টৰাইজেশ্যন মেথড উলাব পাৰো আৰু এটা হৈছে আমাৰ লং ডিভিজন মেথড আমি ডিভিজন মেথডো এইচচিএফ আৰু এলচিএম উলিয়াব পাৰো আৰু প্ৰাইম ফেক্টৰাইজেশ্যন মেথডতো আমি এলচিএম বা এইচচিএফ নিৰ্ণয় কৰিব পাৰো গতিকে এতিয়া এইচচিএফ আৰু এলচিএম নিৰ্ণয় কৰিব যদি যি দুটা পদ্ধতি প্ৰাইম ফেক্টৰাইজেশ্যন মেথডটো আমি উলিয়াব যাওঁতে আকৌ প্ৰাইমনো কি হয় প্ৰাইম নাম্বাৰ কি হয় তাক জানিব লাগিব তাৰ পিছতহে আমি প্ৰাইম ফেক্টৰাইজেশ্যন কৰিম গতিকে এতিয়া আহক আমি প্ৰাইম ফেক্টৰাইজেশ্যন মেথডটো আলোচনা কৰোঁ সো এতিয়া আমি এটা এক্সাম্পল লৈছো by using prime factorization method আমি ইউজ কৰি পেলাই find HCF and LCM of 24 30 and 42 by using the prime factorization method the prime factorization method আমি কেনেকৈ ইউজ কৰিম প্ৰথম আমি কি কৰিব লাগিব প্ৰত্যেকটা নাম্বাৰক 24 30 42 প্ৰত্যেকটা নাম্বাৰক আমি কি কৰিম prime factorization কৰিম prime factorization মানে কি factorization হল in terms of আমি multiplication in terms of আমি প্ৰডাক্টত লিখিব লাগে 24 টো আমি 24 ইকুয়াল টু আমি কি কৰিম কিছুমান প্ৰাইম নাম্বাৰৰ প্ৰডাক্টত লিখিম মাল্টিপ্লিকেশন হিচাপে লিখিম এটা প্ৰাইম নাম্বাৰ বুলি ক'লে কি বুজো প্ৰাইম নাম্বাৰ হেবিলাক নাম্বাৰ যোনবিলাক নাম্বাৰক আমাৰ অকল 1 আৰু হে নাম্বাৰটোৰেহে ডিভাইড হ'ব যেনেকৈ 2 টো এটা প্ৰাইম নাম্বাৰ কিয় অকল 1 আৰু 2 ৰে ডিভাইড যাব 3 টো আমাৰ অকল 1 ৰে ডিভিজিবল হ'ব আৰু 3 ৰে ডিভিজিবল হ'ব বাকি কোনো নাম্বাৰৰে আমাক 3 টো আমি ডিভাইড কৰিব নোৱাৰো গতিকে হেনেকুৱা নাম্বাৰ বিলাকক আমি প্ৰাইম নাম্বাৰ বুলি কম এটা 24 টো আমাৰ প্ৰাইম নাম্বাৰ নহয় এই কি হ'ব এটা কম্পোজিট নাম্বাৰ কিয় কম্পোজিট নাম্বাৰ 1 আৰু 24 ৰ বাহিৰে বেলেগ নাম্বাৰৰো আমাৰ 24 ক ডিভাইড হ'ব যেনেকৈ 2 ৰে ডিভিজিবল হ'ব
3 ৰে ডিভাইড যাব গতিকে 1 আৰু 8 সেই নাম্বাৰটোৰ বাহিৰে যদি বেলেগ নাম্বাৰে আমি ডিভাইড হয় তেতিয়াহ'লে সেইবোৰ নাম্বাৰক আমি কম্পোজিট নাম্বাৰ বুলি কওঁ এতিয়া এই 24 কম্পোজিট নাম্বাৰটোক আমি কি কৰিম কিছুমান প্ৰাইম নাম্বাৰৰ মাল্টিপ্লিকেশ্যন হিচাপে লিখিম সেইটোকে ক'ব আমি প্ৰাইম ফেক্টৰাইজেশ্যন গতিকে আমি গোটেইকেইটা নাম্বাৰ প্ৰথম প্ৰাইম ফেক্টৰাইজেশ্যন কৰি ল'ম তাৰ পিছত আমি HCF আৰু LCM উলিয়াম গতিকে প্ৰথম 24ক মই লিখি লওঁ সো 24ক যদি মই প্ৰাইম ফেক্টৰাইজেশ্যন প্ৰথমতে কি আমি স্মলেষ্ট নাম্বাৰৰ পৰা চাম 2 ৰে 1 ৰে আমি নাচাওঁ কাৰণ 1 ৰে প্ৰত্যেক নাম্বাৰক ডিভাইড হ'ব গতিকে ফাৰ্ষ্ট 2 ৰে যাম 2 ৰে ডিভিজিবল হোৱাৰ ৰুলটো কি হ'ব 2 ৰে ডিভিজিবল হয় নে নহয় আমি চাব লাগিলে সদায় 1 ডিজিট প্লেস 2 ইউনিট প্লেছত যেটো আমাৰ ডিজিট আছে 4 আছে তাক যদি 2 ৰে ডিভাইড হয় তেতিয়াহ'লে গোটেই নাম্বাৰটোকে ডিভাইড যাব আলটিমেটলি আমি ক'ব পাৰোঁ যে ইউনিট প্লেছত যদি ইভেন নাম্বাৰ থাকে 0 2 4 6 8 তেতিয়াহ'লে গোটেই নাম্বাৰটোক আমাৰ 2 ৰে ডিভিজিবল হ'ব গতিকে ইয়াক 2 ৰে ডিভাইড হ'ব গতিকে 2 ৰে মই ডিভাইড কৰিলে 2 1 জাৰ 2 2 2 জাৰ 4 2 এটা প্ৰাইম নাম্বাৰ নেক্সট আকৌ 12 টো আকৌ প্ৰাইম নাম্বাৰ নহয় ইয়াক আকৌ আমি ব্ৰেক কৰিম কেনেকৈ আকৌ 2 ৰে দিম 2 6 জাৰ 12 এগেইন 6 টো প্ৰাইম নাম্বাৰ নহয় কম্পোজিট নাম্বাৰ গতিকে 6 টোক মই আকৌ 2 ৰে দিম 2 3 জাৰ 6 এতিয়া আমি 24ত আমি যিবিলাক নাম্বাৰ পালোঁ 2 2 2 3 এই গোটেইকেইটা হৈছে আমাৰ প্ৰাইম নাম্বাৰ গতিকে মই 24টো কি বুলি লিখিব পাৰোঁ 24 ইকুৱেল টু 2 ইনটু 2 ইনটু 2 ইনটু 3 তাৰমানে 2 তিনিটা পাইছোঁ আৰু 3 এটা পাইছোঁ চ' 2 2 জাৰ 4 4 2 জাৰ 8 8 3 জাৰ 24 গতিকে 24টোক মই এনেকৈ প্ৰাইম ফেক্টৰাইজ কৰিলোঁ প্ৰাইম মিন্স নাম্বাৰবোৰ আমি গোটেইবোৰ নাম্বাৰ প্ৰাইম ফেক্টৰাইজ মিন্স ইন টাৰ্মছ অফ আমি প্ৰডাক্টত লিখিছোঁ মাল্টিপ্লিকেশ্যন হিচাপে লিখিছোঁ সেইটোৱে হৈছে প্ৰাইম ফেক্টৰাইজেশ্যন নাও 30 নেক্সট নাম্বাৰটো হৈছে 30 গতিকে 30কো আমি সিমিলাৰলি আমি কিহেৰে প্ৰাইম নাম্বাৰ কিছুমানে আমি ডিভাইড কৰিব চাম গতিকে ফাৰ্ষ্ট 2 ৰে চালোঁ 2 1 জাৰ 2 1 ইয়াতে এটা ৰিমাইণ্ডাৰ থাকিব 1 আৰু 0 লগ লাগিলে 10 হৈ যাব চ' 2 5 জাৰ 10 এটা 15ক আমাৰ 2 ৰে ডিভাইড নহয় কাৰণ ইউনিট প্লেছত যেটো ডিজিট আছে 5 সেইটো আমাৰ ইভেন নহয় অড নাম্বাৰ গতিকে এইটোক আমি 15ক আমি 2 ৰে ডিভাইড কৰিব নোৱাৰো আমাক 3 ৰে ডিভাইড কৰিব যাব পাৰে 3 5 জাৰ 15 গতিকে 2 এটা প্ৰাইম নাম্বাৰ 3 এটা প্ৰাইম নাম্বাৰ 5 এটা প্ৰাইম নাম্বাৰ গতিকে এইটো আমাৰ প্ৰাইম ফেক্টৰাইজেশ্যন হ'ব গতিকে মই 30 ৰ জাগাত কি লিখিব পাৰোঁ 30 ইকুৱেল টু 2 ইনটু 3 ইনটু 5 তাৰমানে 2 into 3 into 5 so 2 3 jar 6 6 5 jar 30 গতিকে 30 টোক মই ইন টাৰ্মছ অফ প্ৰাইম ফেক্টৰাইজেশ্যন কৰিছোঁ যে প্ৰাইম নাম্বাৰৰ মাল্টিপ্লিকেশ্যন হিচাপে লিখিছোঁ সিমিলাৰলি 42ক যদি মই এনেকৈ লিখিব যাওঁ প্ৰথম 2 ৰে দিম 2 2 জাৰ 4 2 1 জাৰ 2 এইবাৰ 21ক 2 ৰে ডিভিজিবল নহয় গতিকে আমি 3 ৰে দিম 3 7 জাৰ 21 গতিকে ইয়াত 7 প্ৰাইম নাম্বাৰ 3 প্ৰাইম নাম্বাৰ 2 প্ৰাইম নাম্বাৰ গতিকে মই 42 ইকুৱেল টু মই কি লিখিব পাৰোঁ 2 ইনটু 3 ইনটু 7 দ্যাট মিন্স 2 3 জাৰ 6 6 7 জাৰ 42 গতিকে এতিয়া আমি গোটেইকেইটা নাম্বাৰক মই কি কৰিলোঁ প্ৰাইম ফেক্টৰাইজ কৰিলোঁ এতিয়া মই ইয়াৰ পৰা HCF আৰু LCM উলিয়াম গতিকে মই ফেক্টৰাইজেশ্যন মেথডত মই 24 ইকুৱেল টু পালোঁ 2 ইনটু 2 ইনটু 2 ইনটু 3 30 ইকুৱেল টু পাইছোঁ 2 ইনটু 3 ইনটু 5 আৰু 42 ইকুৱেল টু পাইছোঁ 2 ইনটু 3 ইনটু 7 এতিয়া আমাৰ ইয়াৰ পৰা মই HCF আৰু LCM ওলাব লাগে চ' HCF কি হ'ব হাইয়েষ্ট কমন ফেক্টৰ ইয়াত কিন্তু আমি যেতিয়া যদিও ইয়াত হাইয়েষ্ট কমন ফেক্টৰ ইয়াত লিখা টেকনিকটো আমি মনত ৰাখিব লাগিব HCF হ'ব লাগিলে আমি কমন গোটেইকেইটাত কমন থাকিব লাগিব নাম্বাৰটো গতিকে প্ৰথম মই 24ত চাওঁ 2 ইয়াত 3টা আছে 3টা আছে 30টোত আমাৰ 2 এটা আছে 40টোত আমাৰ 2 এটাটো আছে কিন্তু হাইয়েষ্ট কমন ফেক্টৰত আমি সদায় কি ক'ম মিনিমাম কিমানটা আছে কমন আছে চ' মিনিমাম কিমানটা কমন আছে আমাৰ 2 ইয়াত 3টা আছে এটা আছে চ' মিনিমাম আমাৰ কমন কিমানটা আছে অকল এটা আছে তাৰমানে এটা 42টো আছে 30টো আছে আৰু 24ত আমি এটা পাম গতিকে আমি ইয়াত সদায় যদিও হাইয়েষ্ট কমন ফেক্টৰ নামটো শুনিলে লাগে মেক্সিমামটো ল'ম নেকি আমি বেছিটো ল'ম নেকি নহয় ইয়াত কিন্তু সদায় মিনিমামটো ল'ম গতিকে মিনিমাম আমাৰ 2 কেইটা আছে আমাৰ এটাটো আছে চ' গোটেইকেইটাতে আমাৰ এটাহে কমন পাম ইনটু এতিয়া নেক্সট আমি চাম 2ৰ পিছত আছে 3
3 টো আমাৰ 24 টো এটা আছে 30 ত আমাৰ এটা আছে আৰু 42 টো আমাৰ এটাই আছে গতিকে আমাৰ কমন আমাৰ কিমান আছে আমাৰ 2 3 টো কমন আমাৰ এটাই আছে গতিকে 2 * 3 নেক্সট আমাৰ নাম্বাৰ আছে 5 আছে 7 আছে কিন্তু 5 আৰু 7 যদিও আছে 30 ত আছে 42 ত আছে কিন্তু 5 42 ত নাই বা 24 ত নাই আৰু 7 টো অকল 42 তহে আছে বাকি নাম্বাৰ দুটাত নাই এনেকুৱা ক্ষেত্ৰত আমি ইয়াত HCF ত আমি ল'ব নোৱাৰো হাইয়েষ্ট কমন ফ্যাক্টৰত আমি কোনবিলাক নাম্বাৰ লম যিবিলাক নাম্বাৰ প্ৰত্যেকটা নাম্বাৰতে কমন থাকিব লাগিব লগতে মিনিমামটো লম আমি কবাত যদি এটা আছে কবাত তিনটা আছে কবাত দুটা আছে আমি মিনিমামটোহে ইয়াত আমি লিখিম গতিকে 2 ইয়াত তিনটা আছে যদি আমি তিনটা লিখিব নোৱাৰো মিনিমাম এটা কমন আছে সো এটা লৈছো 3 টো অকল সবতে এটা কমন আছে সো এটা 3 লৈছো গতিকে 2 * 3 ইকুৱেল আমাৰ কিমান হ'ব 6 গতিকে হাইয়েষ্ট কমন ফ্যাক্টৰ আমাৰ 24 30 42 ৰ হাইয়েষ্ট কমন ফ্যাক্টৰ হ'ব আমাৰ 6 এতিয়া আৰু LCM ৰ ফুল ফৰ্ম আছে লিষ্ট কমন মাল্টিপল ইয়াত কমন মাল্টিপল কিন্তু লিষ্ট যদি ইয়াত নামটো লিষ্ট কৈছে আমি কিন্তু ইয়াত ম্যাক্সিমামটোহে ল'ম গতিকে 2 প্ৰথমতে 2 আছে ইয়াত তিনটা ইয়াত এটা ম্যাক্সিমাম আমাৰ কিমানটা আছে 3টা আছে ম্যাক্সিমাম গতিকে ইয়াত আমি ম্যাক্সিমামটো ল'ম 2 * 2 * 2 2 যদিও এটা আছে তিনটাটো ম্যাক্সিমাম গতিকে ইয়াত লগে লগে ম্যাক্সিমামটো আপুনি নাম্বাৰটোৰে সদায় মনত ৰাখিব লিষ্ট কমন LCM ত সদায় ম্যাক্সিমামটো ল'ম আৰু HCF ত সদায় আমি মিনিমামটো ল'ম ইয়াত 2 তিনটা নেক্সট আমি 3 আহিলে 3 ইয়াত এটা ইয়াতো এটা 42 টো এটা আছে গতিকে 3 টো এটাই আহিব নেক্সট আমাৰ যদি কোনোবাটো নাম্বাৰ এটাটো আছে বাকি কিটাত নাই তিতিও আমি ইয়াত LCM ত আমাৰ সেই নাম্বাৰটো আমি ল'ব লাগিব 5 টো ইয়াত আছে বাকি কিটাত নাই যদিও আমি এই 5 টো আমি ইয়াত LCM ত আমি ল'ব লাগিব নেক্সট 7 টো 42 আছে বাকি দুটা নাম্বাৰত নাই তথাপি আমি 7 এটা আছে আমি এটা 7 ল'ব লাগিব গতিকে এই ডিফাৰেন্সটো আমি সদায় মনত ৰাখিলে আমি HCF আৰু LCM আমি সহজে কৰিব পাৰিম HCF ত সদায় মিনিমামটো ল'ম LCM ত সদায় ম্যাক্সিমামটো ল'ম গতিকে এতিয়া মাল্টিপ্লাই কৰিলে হয় 2 * 4 4 * 8 8 3 24 24 আৰু 35 এই দুটা আমি মাল্টিপ্লাই কৰিলে পাম 840 গতিকে 24 38 গোটেইটা নাম্বাৰ যদি আমি মাল্টিপ্লাই কৰো আমি 840 পাম গতিকে LCM হ'ব আমাৰ 840 আৰু HCF হ'ব 6 গতিকে এইটো হৈছে প্ৰাইম ফ্যাক্টৰাইজেশ্যন মেথড গতিকে আমি সেম এক্সাম্পল 24 30 40 টো আমি লং ডিভিজন মেথডত আমি এবাৰ কৰিছো এতিয়া আমি সেম এক্সাম্পলে 24 30 42 ৰ আমি HCF আৰু LCM উলাম কিন্তু মেথডটো আমি লং ডিভিজন মেথডত সেম এক্সাম্পলে লৈছো 24 30 42 এটো এই তিনটা নম্বৰ আমি লং ডিভিজন মেথডত আমি HCF আৰু LCM উলিয়াব লাগে গতিকে আমি নামটোৰে গম পাওঁ যে লং ডিভিজন মানে আমি লং ডিভিজন কৰিম তাৰ পৰা আমি HCF আৰু LCM কেনেকৈ উলিয়াম গতিকে নম্বৰ কিটা আছে আমাৰ 24 30 আৰু 42 এতিয়া আমি লং ডিভিজন কৰোতে আমি প্ৰথমতে যেহেতু তিনটা নম্বৰ আছে গতিকে আমি কি কৰিম স্মলাৰ নম্বৰৰ পৰা আমি ডিভাইড কৰি যাম এটা এটাকৈ প্ৰথম আমি কি কৰিম 24 এৰে আমি 30 ক ডিভাইড কৰিম সো 24 এৰে যদি মই 30 ক ডিভাইড কৰো কিমান টাইম যাব 2 টাইমছ দিলে আমাৰ বেছি হৈ যাব 2 4 * 8 2 2 * 4 48 হ'ব গতিকে আমি কি 1 টাইম দিম সো 24 1 24 আমি লং ডিভিজন যেনেকৈ কৰো সিম্পলি এনেকৈ কৰিছো তাৰ পিছত আমি মাইনাস কৰিম এটো মাইনাস কৰিব লাগিব মাইনাস সাইনটো জেনাৰেলি নিদিও কিন্তু মাইনাস কৰিলে আমাৰ কি হ'ব 10 * 4 মাইনাস কৰিলে 6 ইয়াত আমাৰ 24 এৰে 30 ক মই ডিভাইড কৰোতে মই ৰিমাইন্ডাৰ পালো 6 এতিয়া এই ৰিমাইন্ডাৰটোৰে মই আগৰ ডিভিজৰটোক আগৰ যোনটো নম্বৰ দি মই ডিভাইড কৰিছো সেই নম্বৰটোক মই আকৌ ডিভাইড কৰিম গতিকে 6 এৰে মই 24 ক এবাৰ ডিভাইড কৰিম এটা 6 এৰে 24 ক কিমান টাইম যাব আমি জানো 6 4 * 24 সো 4 টাইমছ দিলু 6 4 * 24 ইয়াত আমাৰ ৰিমাইন্ডাৰ কিমান থাকিব ইয়াতে 0 এতিয়া আমাৰ যোনটো নম্বৰ দি আমাৰ ডিভাইড কৰিলে ৰিমাইন্ডাৰটো 0 হয় সেই নম্বৰটোই হ'ব আমাৰ 24 আৰু 30 HCF এতিয়া 24 আৰু 30 ৰে মই HCF পালো 6 এতিয়া এই 6 টো ৰে আকৌ আমাৰ কিন্তু ইয়াত নম্বৰ আছে আমাৰ তিনিটা নম্বৰ আছে 42 আছে গতিকে নেক্সট আমি কি কৰিম এতিয়া 6 এৰে এই HCF টো 24 আৰু 30 HCF টোৰে মই থাৰ্ড নম্বৰটো ডিভাইড কৰিম নাও এখন পোষ্ট কৰি দিছো এতিয়া 24 আৰু 30 মই HCF পালো 6 that means HCF of
24 আৰু 30 HCFটো মই 6 পালোঁ কিন্তু আমাৰ ইয়াত যেহেতু তিনিটা নম্বৰ আছে মই এই HCFটোৰ আকৌ থাৰ্ড নম্বৰটো ডিভাইড কৰিম তাৰমানে 6এৰে আকৌ 42ক ডিভাইড কৰিম যদি মই HCF ফাইণ্ড দ্য HCF অফ 24 and 30 দুটা নম্বৰ থাকিলেহেঁতেন তেতিয়াহ'লে আমাৰ ডাইৰেক্টলি আনচাৰটো 6 হ'লহেঁতেন কিন্তু যেহেতু থাৰ্ড নম্বৰ এটা আছে চ' এই HCFটোৰে 42ক আমি আকৌ এই দুটা নম্বৰৰ মাজত এতিয়া HCF ওলাম চ' 6এৰে যদি 42ক মই ডিভাইড কৰোঁ 6 7 জাৰ 42 চ' ৰিমাইণ্ডাৰ পালোঁ 0 দ্যাট মিনছ আমি লাষ্ট আমি কোনটো নম্বৰ দি ডিভাইড কৰোঁতে আমি ৰিমাইণ্ডাৰ 0 পালোঁ নম্বৰটো হৈছে 6 গতিকে আমি আল্টিমেটলি আমাৰ গোটেইকেইটা নম্বৰৰে আমাৰ HCF কি হ'ব আনচাৰটো হ'ব আমাৰ 6 therefore the required HCF of 24 30 42 এই তিনিটা নম্বৰ HCFটো আমাৰ হ'ব 6 একেবাৰে সহজ উপায় এইটো লং ডিভিজন মেথডটো জাষ্ট আমি নম্বৰ এটা এটাকৈ আমি ডিভাইড কৰি গ'লে হ'ল মনত ৰাখিব লাগিব যোনটো নম্বৰ দি আমি লাষ্টত ডিভাইড কৰিলে আমি ৰিমাইণ্ডাৰটো 0 পাওঁ সেই নম্বৰটোৱে আমাৰ হ'ব HCF গতিকে আমি এতিয়া সেম 24 30 42ক আমি এতিয়া LCM লং ডিভিজন মেথড আমি LCM কেনেকৈ ওলাওঁ তাকে চাম এতিয়া আমি LCM ওলাম সেম নম্বৰ 24 30 42 এই তিনিটা নম্বৰৰ আমি LCM ওলাম কি মেথড ইউজ কৰিব পাৰি লং ডিভিজন মেথড চ' LCMটো উলিয়াবৰ বাবে আমি কি কৰিব লাগিব গোটেইকেইটা নম্বৰ আমি একেলগে ইয়াত 24 30 42 এতিয়া এনেকুৱা কিছুমান নম্বৰেৰে প্ৰাইম নম্বৰেৰে আমি ডিভাইড কৰিম যিবোৰক গোটেইকেইটাকে আইদাৰ গোটেইকেইটাকে ডিভাইড যাব নহ'লে মিনিমাম এটা বা দুটাক আমাৰ ডিভিজন হ'ব লাগিব গতিকে গোটেইকেইটাকে আমি মন কৰিছোঁ ইয়াত এইটোকো 2ৰে যাব 32ৰে যাব 42কো 2ৰে যাব গতিকে আমি কমন গোটেইকেইটাকে আমি 2ৰে ডিভাইড কৰিম চ' 2ৰে 24 কিমান টাইম যাব আমাৰ 12 টাইমছ 2 1 জাৰ 2 2 2 জাৰ 4 সিমিলাৰলি আমি মাজত কিন্তু গোটেইকেইটা নম্বৰৰ মাজত আমি কমা দি সেপাৰেট কৰিম নম্বৰকেইটা গতিকে 2ৰে 13ত আমাৰ 2 1 জাৰ 2 1 ৰিমাইণ্ডাৰ থাকিলে ইয়াতে 10 হ'ল 2 15 জাৰ 2 5 জাৰ 10 কমা 42ত আমাৰ কিমান টাইম যাব 2ৰে 2 2 জাৰ 4 2 1 জাৰ 2 এতিয়া 2ৰে ডিভাইড কৰাৰ পিছত আমি নম্বৰকেইটা পালোঁ 12 15 21 এতিয়া আকৌ এই তিনিটা নম্বৰ যেহেতু প্ৰাইম নহয় আকৌ আমি ডিভাইড কৰিব লাগিব যেতিয়ালৈকে আমি এটা এটা প্ৰাইম নম্বৰ নাপাওঁ এতিয়া তিনিটা নম্বৰকে প্ৰথম আমি 2ৰে চাওঁ 2ৰে 2 6 জাৰ 12 2ৰে কিন্তু 15ত ডিভাইড নাযায় 21ত ডিভাইড নাযায় গতিকে এনেকুৱা এটা নম্বৰ পাম নেকি আমি যিটো হয়তো আইদাৰ গোটেইকেইটাক যাব বা মোৰ দেন 1 এটাতকৈ বেছি নম্বৰক ডিভাইড যাব আমি 3ৰে চালে 3 4 জাৰ 12 3 5 জাৰ 15 3 7 জাৰ 21 তাৰমানে 3ৰে আমাৰ গোটেইকেইটা নম্বৰক ডিভাইড হয় গতিকে আমি দিম 3তে গতিকে 3 4 জাৰ 12 3 5 জাৰ 15 and 3 7 জাৰ 21 এতিয়া আমাৰ ইয়াত 4 5 7 ইয়াত 5 টো প্ৰাইম নম্বৰ 7 টো প্ৰাইম নম্বৰ গতিকে 4 টো কম্পোজিট নম্বৰ মানে 4ক 1 আৰু 4ৰ বাহিৰেও বেলেগ নম্বৰ দি আমাৰ ডিভাইড হ'ব গতিকে আমি 4ক আমি কিৰে ডিভাইড যাব 2ৰে ডিভাইড যাব চ' 2 2 জাৰ 4 এতিয়া 2ৰে যিহেতু আমাৰ 5ক ডিভাইড নাযায় 7ক ডিভাইড নাযায় আমি নম্বৰকেইটা আমি এজ ইট ইজ ৰাখিম আমি এজ ইট ইজ যেহেতু ডিভিজিবল নহয় গতিকে আমি 5 to 5 লিখিম 7 to 7 লিখিম জাষ্ট আমাৰ 2ৰে আমি 4ক 2 টাইমছ দিছোঁ এতিয়া গোটেইকেইটা আমি প্ৰাইম নম্বৰ পালোঁ 2 3 2 2 5 7 গোটেইকেইটা আমাৰ প্ৰাইম নম্বৰ গতিকে প্ৰাইম নম্বৰ পোৱাৰ পিছত আৰু আমাৰ ডিভিজন নাহে গতিকে এতিয়া আমাৰ LCM আমি ধুনীয়াকৈ একেবাৰে ইজি সহজ গোটেই এই নম্বৰবোৰ মাল্টিপ্লিকেশ্যন যিটো হ'ব মাল্টিপ্লাই কৰি আমি যিটো পাম ৰিজাল্ট সেইটোৱে হ'ব আমাৰ LCM গতিকে therefore the required LCM equal to LCM আমাৰ কি হ'ব এই নম্বৰকেইটা মাল্টিপ্লাই কৰি লিখিম 2 into 3 into 2 into 2 into 5 into 7 তাৰমানে 2 into 3 into 2 into 2 into 5 into 7 5 7 2 তিনিটা আছে 3 এটা 2 2 2 3 5 7 আৰু এইকেইটা মাল্টিপ্লাই কৰিলে আমি ৰিজাল্টটো পাম 840 গতিকে এইটোৱে হ'ব আমাৰ 24 30 42ৰ LCM মানে লিষ্ট কমন মাল্টিপল আৰু লিষ্ট কমন LCM আৰু HCFৰ আমি LCMতনো কিয় মেক্সিমামটো লওঁ মই আগৰ ফেক্টৰাইজেশ্যন মেথডটো আৰু HCFত আমি কিয় মিনিমামটো লওঁ হাইয়েষ্ট কমন ফেক্টৰ বুলি কোৱাৰ লগে লগে কোনোবাই ভাবিব পাৰে হাইয়েষ্ট ৱৰ্ডটো আছে যদিও মেক্সিমামটো ল'ব লাগে কিন্তু হাইয়েষ্ট কমন আমাৰ ফেক্টৰটো সদায় কি হয় নাম্বাৰটো কিয় লেছ হয়
আৰু কিন্তু মাল্টিপল বুলি ক'লে আমাৰ সদায় বেছি হয় কিবা এটা নাম্বাৰ লগত মাল্টিপ্লাই যেতিয়া কৰিম আমাৰ ৰিজাল্টটো আমাৰ বেছি হৈ যায় তো সেইটো মনত ৰাখিব মাল্টিপল হ'লে আমি সদায় মেক্সিমামটো ল'ম HCF কমন ফেক্টৰ বুলি কোৱাৰ লগে লগে আমি সদায় মিনিমামটো ল'ম আগৰ মেথডটোত মই সেইটো জাষ্ট মনত ৰাখিব টিপছ এটা আমি টিপছ যদি উলিয়াই লওঁ প্ৰত্যেকটাতে আমাৰ অংকবোৰ মনত ৰাখিব সহজ হৈ পৰে গতিকে ইয়াত আমাৰ LCMটো আমি গোটেইকেইটা মাল্টিপ্লাই কৰি আমি কি পালোঁ 840 চ' এইটোৱে আছে HCF আৰু LCMৰ আমাৰ দুটা মেথড প্ৰাইম ফেক্টৰাইজেশ্যন আৰু লং ডিভিজন মেথড গতিকে আৰু আমাৰ HCF আৰু LCMৰ ওপৰত বেছ কৰি পেলাই আমাৰ বিভিন্ন ধৰণৰ আৰু বেলেগ বেলেগ প্ৰব্লেম আমি কৰিব পাৰোঁ আৰু সেইবোৰ মই নেক্সট পিছৰ ভিডিঅ'ত মই আলোচনা কৰিম আৰু কিছুমান টিপছ যেনেকৈ আমি HCF আৰু LCM কিছুমান ক্ষেত্ৰত কিছুমান প্ৰব্লেমত এনেকুৱা দৰকাৰ পৰি যে আমি HCF ওলাব লাগে চিম্প্লিফাই কৰি কিছুমান ফ্ৰেকশ্যন দিয়া থাকিব তাত চিম্প্লিফাই কৰিব লাগে তেতিয়া আমি ডিনমিনেটৰকেইটা যেনেকৈ LCM ওলাব লাগে তেতিয়া আমি কিছুমান শ্বৰ্ট টিপছ যদি মনত ৰাখোঁ সেই টিপছবোৰেৰে আমি ডাইৰেক্ট আমি কেলকুলেট নকৰাকৈ আমি ডাইৰেক্ট ক'ব পাৰোঁ যে এইকেইটা নাম্বাৰৰ LCM এইটো হ'ব এইকেইটা নাম্বাৰৰ HCF এইটো হ'ব তেনেকুৱা কিছুমান টিপছৰ সহায়ত মই নেক্সট এটা ভিডিঅ' মই লৈ আহিম গতিকে আজি ভিডিঅ'টো মই ইমানতে সামৰণি মাৰিছোঁ ধন্যবাদ